আসাম পুলিচ মোটিভেশনাল ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি 20 তাৰিখ মাৰ্চ মাহৰ। আজিৰ পৰা CIJ স্কুল মান্দাকাটাত ড্ৰাইভাৰ পোষ্টৰ কাৰণে যিসকলে এপ্লাই কৰিছিলে সিহঁতৰ স্কিল টেষ্ট হৈছে। ড্ৰাইভাৰ পদকেইটা আছিলে ফায়াৰ স্কিল টেষ্ট আৰম্ভ হৈ আছে। স্কিল টেষ্টটো 8টা ষ্টেপত লোৱা হৈছে, যোনকেইটা আমাৰ এডভাৰটাইজত অলৰেডি দি থোৱা আছিলে সেইকেইটা ভিত্তিতে লোৱা হৈছে। তথাপিও মই আকৌ এবাৰ কৈ দিছোঁ কি চোৱা হৈছে তাত। আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকিব, মই আপোনালোকক ধুনীয়াকৈ বুজাবলৈ চেষ্টা কৰিম। 1 নম্বৰত আছে ষ্টাৰ্টিং এ লাইট ট্ৰেন্সপৰ্ট ভেহিকল ফ্ৰম ৰেষ্ট অন দ্য লেভেল আপ গৰ্ডিনেট এণ্ড ডাউন গাৰ্ডিনেট। মানে যোনবোৰ আমাৰ লাইট ট্ৰেন্সপৰ্ট আছে, সেই ট্ৰেন্সপৰ্ট গাড়ীবোৰ আছে, সেই গাড়ীবোৰ প্ৰত্যেক গাড়ীবোৰে ষ্টাৰ্ট কৰিব জানিব লাগিব। কিছুমান গাড়ী ফাংচন বেলেগ থাকে, নতুন যোনবোৰ গাড়ী আপগ্ৰেড হৈ আছে সেইবোৰ ফাংচন বেলেগ থাকে। মানে প্ৰত্যেক গাড়ীয়ে তাৰমানে ষ্টাৰ্ট কৰিব জানিব লাগিব 1 নম্বৰতে। 2 নম্বৰটো আছে গিয়াৰ চেঞ্জিং আপ এণ্ড ডাউন। এইটোতো চবেই জানে গিয়াৰ কেনেকৈ চেঞ্জ কৰিব লাগে, এইটো কথা কৈছে। তাতো 1 নম্বৰ আছে আৰু ফাৰ্ষ্টতো 1 নম্বৰ আছে। নেক্সটটো হ'ল নম্বৰ 3টো চাব, ৰোড চেঞ্জেছ জেনেৰেল ড্ৰাইভিং কণ্ট্ৰল অফ ভেহিকল ইন অল কণ্ডিশ্যন অফ ট্ৰেফিক, ষ্টিয়াৰিং কণ্ট্ৰল, এণ্টিচিপেশ্যন এণ্ড জাজমেণ্ট। ইয়াত 2 মাৰ্কছ থাকিব। ৰোড চেঞ্জ এইটো গম পাইছে, ৰোড চেঞ্জ আৰু জেনেৰেল ড্ৰাইভিং গাড়ীখন চলাই দেখাব লাগিব। সকলো কণ্ডিশ্যনতে গাড়ীখন কণ্ট্ৰল কৰিব পৰা অৱস্থা থাকিব লাগিব। আৰু ট্ৰেফিকত কেনেকৈ চলাব লাগিব, ট্ৰেফিক জামত তেনেকুৱা জাজমেণ্ট কৰা, এইকেইটা বস্তু দেখাইছে ইয়াতে। এইকেইটা বস্তু টেষ্ট ল'ব। নম্বৰ 4টো চাব ইউজ অফ ব্ৰেক, ষ্টপিং, পাৰ্কিং, ৰিভাৰ্চিং অফ ভেহিকল। মানে ব্ৰেক মাৰিব জানিব লাগিব, যে ঘপকৈ ব্ৰেক মাৰিলেও নহ'ব। আপোনালোকে জানে এইবোৰ কথা, যিসকলে ড্ৰাইভিং দিব যাব। মই নতুনকৈ বুজাব দৰকাৰ নাই এইটো কথা, যে ব্ৰেক মৰাটো চাব কেনেকৈ মাৰিছে, গাড়ীখন ৰখুৱাইছে কেনেকৈ, পাৰ্কিংটো চাব, এটা নিৰ্দিষ্ট জেগা দিব, সেই জেগাটোত পাৰফেক্টলি পাৰ্কিং কৰিব পাৰিছে নাই সেইটো চাব। ৰিভাৰ্চিং অফ ভেহিকল, গাড়ীখন আমি বেক কৰিব পাৰিছোঁ নাই সেইটো চাব। খুব সৰু জেগা দিব বেক কৰি আনিবলৈ, তেনেকুৱা কণ্ডিশ্যন দিব। 5 নম্বৰটো চাব ফলোয়িং ৰোড পুলিচ ছিগনেল অব্লিক ট্ৰেফিক ছিগনেলছ। এইটো কৈছে পুলিচ ছিগনেলবোৰত কি কৰিব লাগিব, কেনেকুৱা ধৰণৰ পুলিচে ছিগনেল দিলে বা হুইচেল বজাইছে কি কৰিব লাগিব, হুইচেল আৱাজটো আপোনালোকে শুনি পাইছেনে নাই পোৱা সেইটো কথা জানিব লাগিব। আৰু বেলেগ ধৰণৰ যদি পুলিচে কিবা ছিগনেল দিছে আপুনি বুজি পাব লাগিব। তাৰ পাছতে আছে ট্ৰেফিক ছিগনেল। ট্ৰেফিক ছিগনেলটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো প্ৰায় দৰকাৰ। যিসকলে ড্ৰাইভ কৰিছে, কেৱল যে পুলিচত ড্ৰাইভ কৰাৰ কাৰণে দৰকাৰ সেইটো কথা নহয়, এনে জেনেৰেল ড্ৰাইভাৰ এজনৰ এই ট্ৰেফিক ছিগনেলকেইটা জানিব লাগে। যোনকেইটা আপোনালোকে ধৰি লওক কিছুমান ভিডিঅ' আছে চাব, ট্ৰেফিক ছিগনেলৰ ওপৰত ভিডিঅ' আছে, তেনেকুৱাবোৰ চাই ল'লে আপোনালোকৰ সহজ হ'ব। 6 নম্বৰটো চাব টু কেৰি আউট মাইনৰ ৰিপেয়াৰ এণ্ড টু এটেণ্ড টু দ্য ব্ৰেকডাউন প্ৰব্লেমছ। এইটো হৈছে কি, সাধাৰণ কিছুমান প্ৰব্লেমবোৰ ছল্ভ কৰিব জানিব লাগিব, মাইনৰ ৰিপেয়াৰিং কৰিব জানিব লাগিব। ধৰি লওক হঠাতে টায়াৰ তোমাৰ পাংচাৰ হ'ল, তেনেকুৱা কণ্ডিশ্যনত টায়াৰটো চেঞ্জ কৰিবলৈ জানিব লাগিব, চকাটো চেঞ্জ কৰিব জানিব লাগিব। তেনেকুৱা ধৰণৰ সৰু সুৰা কিছুমান কথা আপোনাক সুধিব পাৰে, সেইবোৰ কাৰণে তুমি ৰেডি হৈ যাবা। নেক্সট চাব 7 নম্বৰটো নলেজ অফ মটৰ ভেহিকল মেকানিজম। এই যে আমাৰ কিছুমান ইঞ্জিনৰ আমাৰ মেকানিজমৰ বিষয়ে অকণমান হ'লেও জ্ঞান থাকিব লাগিব, সাধাৰণ জ্ঞান, বেছিক প্ৰব্লেম। ধৰি লোৱা হঠাতে গাড়ীখন ষ্টাৰ্ট হোৱা নাই, ষ্টাৰ্ট হ'বৰ কাৰণে কি হৈ পেলাই মানে গাড়ী এখন ষ্টাৰ্ট হয়। ধৰি লোৱা তেল ছাপ্লাই পাইছে নাই পোৱা, বা বেটেৰীৰ কানেকশ্যন পাইছে নাই পোৱা, তেনেকুৱা ধৰণৰ সৰু সুৰা কিছুমান নলেজ থাকিব লাগিব ইঞ্জিন মেকানিজমৰ ওপৰত। সেইটো বিষয়ে অকণমান চাই যাব। আৰু একেবাৰে লাষ্টটো হ'ল 8 নম্বৰটো নলেজ অফ প্ৰিভেণ্টিভ মেইনটেনেন্স। মানে গাড়ী এখন কেনেধৰণে মেইনটেনেন্স কৰি ৰাখিব লাগে, এইটো বহুত ইম্পৰ্টেণ্ট কথা। তুমি গাড়ী এখন চলাইছা, দিনটো চলাই আহিলা, আহি পেলাই গাড়ীখন আহি জাষ্ট ৰখাই থ'লে নহ'ব, তাক চাফ চাফাই কেনেধৰণে কৰিব লাগিব, বা গাড়ীখন তুমি ষ্টাৰ্ট কৰা আগমুহূৰ্তত বা
আজি ক'বালৈ যাবা তাৰ আগমুহূৰ্তত তুমি কি কৰিব লাগিব, গাড়ীখন চলাই আহি ঘূৰি অহাৰ পিছত কি কৰিব লাগিব, কেনেধৰণে গাড়ীৰ কণ্ডিশ্যনটো ভাল হৈ থাকিব, কেনেধৰণে মেইনটেনেঞ্চ কৰিলে, এইটো বিষয়ে তোমাক সুধিব। এইটো বিশেষকৈ যিসকল ITI কৰিছে বা মটৰ ড্ৰাইভিং স্কুল শিকিছে তেনেকুৱা ল'ৰাবোৰৰ কাৰণে সহজ হয়। এইটো বিষয়ে অকণমান ষ্টাডি কৰি যাবা, তেনেহ'লে সহজ হ'ব। এইকেইটাই 8টা পইণ্ট আছিলে। আশা কৰিছোঁ তোমালোকে অলপ হ'লেও কিবা এটা বুজি পাইছা যে কেনেধৰণে টেষ্টটো লোৱা হ'ব। অলপ ভালদৰে ষ্টাডি কৰি যাবা। আশা কৰোঁ তোমালোকৰ সকলোৰে স্কিল টেষ্ট ভাল হওক। মোৰ এই ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্টত জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তোমাৰ লগতে তোমাৰ আন 2জন বন্ধুৰো সহায় হওক। আৰু মোৰ চেনেলটো যদি নতুনকৈ চাইছা তুমি ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো দবাই ৰাখিবা। মই এনেধৰণৰ জব ৰিলেটেড ভিডিঅ' তোমালোকক দিবলৈ চেষ্টা কৰিম। থেংক ইউ।